সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি গ্ৰুপ বিৰ এটা কবিতা পঢ়াবলৈ লৈছোঁ। কবিতাটোৰ নাম দুষ্যন্ত শকুন্তলাৰ পুনৰ মিলন। এতিয়া কবিতাটোৰ নাম কওঁতে তোমালোকে নিশ্চয় বুজি পাইছা, দুষ্যন্ত আৰু শকুন্তলাৰ এটা সময়ত দুৰ্বিপাকত পৰি তেওঁলোকৰ বিচ্ছেদ হৈছিল আৰু কিছুদিন পিছত তেওঁলোকৰ পুনৰ মিলনো হৈছিল। এই পুনৰ মিলন কিদৰে হৈছিল তাকে এই কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিব বিচৰা হৈছে। কবিতাটো ব্ৰজাৱলী ভাষাত ৰচিত। ব্ৰজাৱলী ভাষা তোমালোকে ভালদৰে বুজি নাপাবা, সেইকাৰণে মই আজি কবিতাটো অনুবাদহে কৰি দিম আৰু পিছত মই তোমালোকক কবিতাটোৰ মূল ভাৱখিনি থুলমূলকৈ ক'ম। আজি মাথো অনুবাদখিনি কৰি দিছোঁ, শুনিবা। আশ্ৰম দেখিয়া তুষ্ট হৈলা নৰপতি, ৰথন্তে নামিয়া ভ্ৰমিয়া পদগতি। আশ্ৰম দেখি ৰজা আনন্দিত হ'ল। নৰপতি মানে ৰজা। ৰথন্তে নামিয়া ভ্ৰমিয়া পদগতি, তাৰমানে ৰথৰ পৰা নামি তেওঁ খোজকাঢ়ি গ'ল। সেইবেলা সিংহজিত খেৰি খেলাইতে, নিকটে দেখিয়া ৰজা বালক সহিতে। সেই সময়ত সিংহজিতে খেলা খেলি আছিল আৰু ওচৰতে কেইজনমান শিশু ৰজাই দেখা পালে। তাৰমানে সিংহজিতে কেইজনমান লগৰ শিশুৰ লগত খেলা খেলি আছিল। সিংহজিত মানে হ'ল যোনে সিংহৰ লগত যুদ্ধ কৰি জয় হ'ব পাৰিছে, তেওঁকে সিংহজিত বুলি কোৱা হয়। অৰ্থাৎ ভৰতৰ আন এটা নাম সিংহজিত। পৰম সুন্দৰ তনু মোহন মূৰুতি, ৰাজচিহ্ন যুক্ত এক অংগে নাহি ক্ষতি। ধুনীয়া সুন্দৰ চেহেৰাৰ দেহ, ক'তো অলপো অংগ খুন ক্ষতি নাই, যেন ৰাজচিহ্নযুক্ত তেওঁৰ দেহত আছে, ৰাজলক্ষণ সদৃশ এই ল'ৰাটো। শকুন্তলা মুখসম বদন সুঠাম, স্নেহভাৱে ৰাজাৰ আকুল হৈল প্ৰাণ। দেখাত মুখখন একেবাৰে শকুন্তলাৰ দৰে ধুনীয়া। তাকে দেখি ৰজাৰ মনটো ব্যাকুল হৈ পৰিল। শিশুৰ আঞ্চলে ধৰি পুছয় মহাশয়, কেনমতে মোক কহ কাহাৰ তনয়। শিশুৰ গাত ধৰি ৰজাই সুধিলে, কোৱা মোক তুমি কাৰ পুত্ৰ? মোক যেনে তেনে কোৱা, তুমি আচলতে কাৰ পুত্ৰ হয়? দেৱৰ কুমাৰ হেন মোৰ মনে কয়, তজুমুখ দৰ্শনে সন্তোষ হৃদয়। এই দেৱৰ কুমাৰ বুলি মোৰ মনে কয়। মোৰ মনত এটা ধাৰণা হৈছে তুমি কোনোবা দেৱৰ কুমাৰ, আৰু তোমাক দেখি মোৰ হৃদয়খন সন্তুষ্ট হৈছে বা হৃদয় হাত পৰিছে, হৃদয় জোৰ পৰিছে। খেৰি ৰখে ধাৱৈ শিশু নেদন্ত উত্তৰ, একদৃষ্টি নিৰীক্ষিয়া ৰৈলা নৃপবৰ। খেলাৰ নিচাত শিশুজনে উত্তৰ নিদিলে আৰু ৰজাই একেথৰে সেই শিশুটোৰ ফালে চাই থাকিল। সেই স্থানে ভৰতৰ সংগে আশ্ৰয় ঠাই, সেই স্থানে ভৰতৰ সংগে আছে ঠাই, ৰাজাৰ ব্যগ্ৰতা দেখি বোলে মুখ চাই। সেই সময়ত ভৰতৰ লগত এগৰাকী ৰক্ষিতা আছিল। ধাই মানে ৰক্ষিতা, মানে ভৰতক চোৱা চিতা কৰাকে। ভৰত হ'ল শকুন্তলাৰ পুত্ৰ, গতিকে ভৰতক চোৱা চিতাকে সেই সময়ত এগৰাকী ৰক্ষিতা আছিল। আৰু ৰজাৰ এনেকুৱা ব্যাকুল অৱস্থা দেখি ৰজাৰ মুখৰ ফালে চাই ক'লে, পৰৰ পুত্ৰত হাতী
প্ৰীতি কি কাৰণ পৰদ্ৰব্য লোভজাৰ সেহিহে দুৰ্জন। ৰক্ষিতাগৰাকীয়ে ৰজাক ক'লে যে পৰৰ পুত্ৰৰ প্ৰতি কিহৰ ইমান স্নেহ, পৰৰ বস্তুৰ প্ৰতি কোনে লোভ কৰে? ডকাইত দুৰ্জনবিলাকেহে পৰৰ দ্ৰব্যৰ প্ৰতি লোভ কৰে। কোন তুমি শিশুক ধৰিলা কিবা কাজে, শুনিলে কলংক হইব দেৱৰ সমাজে। ৰক্ষিতাগৰাকীয়ে ৰজাক সুধিছে যে তুমি কোন শিশুটোক যে ধৰিছা, এই কথা আমাৰ দেৱ সমাজত শুনিলে বদনাম হ'ব বা কলংক হ'ব। ৰাজা বোলে শকুন্তলা নামে কন্যা ৰত্ন, বিবাহ কৰিলোঁ মই কৰি অতি যত্ন। ৰজাই তেতিয়া ক'লে যে শকুন্তলা নামৰ এগৰাকী কন্যাক মই অতি যতনেৰে বিয়া কৰাইছিলোঁ। গৰ্ভৱতী হৈল কন্যা হেন সময়ত, বিচ্ছেদ হৈল ধৈৰ্য নাহিকে মনত। যেতিয়া শকুন্তলা গৰ্ভৱতী হ'ল তেতিয়া আমাৰ বিচ্ছেদ হ'ল আৰু কোনোপধ্যেই মনত নাহিলেই শকুন্তলাৰ কথা। পুত্ৰমুখ না দেখিলোঁ ভাৰ্য নাহি ঘৰে, তাহাক সুমৰি মোৰ হৃদয় বিদাৰে। যে পুত্ৰৰ মুখো নেদেখিলোঁ, গৰ্ভৱতী আছিল, গতিকে ৰজাই ভাবিছে নিশ্চয় পুত্ৰ সন্তান জন্ম হৈছে, গতিকে সেইকাৰণে কৈছে পুত্ৰৰ মুখো নেদেখিলোঁ, ভাৰ্যাও ঘৰত নাই, পত্নীও ঘৰত নাই, আৰু সিহঁতক স্মৰণ কৰি সিহঁতক সোঁৱৰণ কৰি মোৰ হৃদয় জ্বলে বা অন্তৰ পুৰে, দুখ লাগে মনত। বালকৰ অংগ দেখোঁ মহৰ সমান, শকুন্তলা মুখ যেন বদন সুঠান। কৈছে এই শিশুটোৰ অংগ প্ৰত্যংগবিলাক দেখোন মোৰ দৰে, হাত ভৰি দেহৰ গঠন গোটেই দুষ্যন্তৰ দৰে। তাকে কৈছে যে এই শিশুটোৰ দেহৰ গঠন মোৰ দৰে আৰু মুখখন শকুন্তলাৰ দৰে। সত্য কৰি কহ ইটো কাহাৰ তনয়, ইহাক দেখিয়া মোৰ আনন্দ হৃদয়। ৰক্ষিতাগৰাকীক সুধিছে যে সঁচা কৰি কোৱা এইটো কাৰ পুত্ৰ আচলতে? এই ল'ৰাটোক দেখি মোৰ মনত আনন্দ লাগিছে। ঠাই বোলে দেখো তুমি যেহন পণ্ডিত, কি কথা কহিলা তুমি শুনিতে কুৎসিত। তেতিয়া ৰক্ষিতাগৰাকীয়ে ক'লে যে তুমি দেখোন বৰ পণ্ডিত, কি কথা ক'লা তুমি? শুনিবলৈ কুৎসিত শুনিবলৈ বেয়া। সুন্দৰ বালক দেখি পুত্ৰ হৈ মনে, কদাচিত এমত না বোলে সাধুজনে। যে সুন্দৰ শিশু দেখিলে কি নিজৰ পুত্ৰ হয়? এনেকুৱা কথা কেতিয়াও সাধুজনে নকয়, সৎ লোকে কেতিয়াও এনেকুৱা কথা নকয়। এহি বুলি ভৰতক কোলে কৰি লইলা, ঈষত হাঁহিয়া অন্তেপুৰে চলি গইলা। আৰু এই বুলি কৈ ৰক্ষিতাগৰাকীয়ে ভৰতক কোলাত লৈ মুখত হাঁহি মাৰি অন্তেপুৰলৈ চলি গ'ল, ভিতৰলৈ গুচি গ'ল। সকলো কহিলা ধাই শকুন্তলা আগে, শুনি শকুন্তলা তুষ্ট হৈলা অনুৰাগে। যে সকলো কথা ৰক্ষিতাগৰাকীয়ে গৈ শকুন্তলাৰ আগত ক'লে আৰু শকুন্তলাই শুনি আনন্দিত হ'ল। হৃদয় আনন্দ মুখে নকৰে প্ৰকাশ, ঠাইক বুলিলা পাছে কৰি অল্প হাস। মনত আনন্দ কিন্তু প্ৰকাশ কৰিব নোৱাৰে। আৰু তাৰপিছত ৰক্ষিতাগৰাকীক শকুন্তলাই ক'লে, সকল জনৰো পুত্ৰ স্নেহৰ নিধান, কিন্তু জননীৰ জানা প্ৰাণৰ সমান। কৈছে সকলো মাক বাপেকৰ মনত পুত্ৰ অতি মৰমৰ সম্পদ, কিন্তু মাকৰ মনত
মাকৰ প্ৰাণৰ সমান। এহি বুলি ক'লে কৰিয়া চুম্বন, বুলিলা কোনেনো নিব মোৰ প্ৰণধন। এই বুলি কৈ শকুন্তলাই ভৰতক কোলাত লৈ চুমা খালে আৰু মৰম কৰি ক'লে যে মোৰ প্ৰাণধনক কোনেনো লৈ যাব। সেইবেলা প্ৰৱেশিলা গৃহে মুনিবৰ, ৰাজাকো দেখিয়া ভৈল আনন্দ বিস্তৰ। সেই সময়তে মুনি আহি ঘৰত সোমাল আৰু ৰজাক দেখি মুনিৰ আনন্দ লাগিল। কাশ্যপ দেখি ৰাজা উঠিলা তেখনে, দণ্ডৱতে প্ৰণামিলা মুনিৰ চৰণে। কাশ্যপ সেই মুনিগৰাকীৰ, শকুন্তলাই যাৰ তাত আশ্ৰয় লৈ আছিল সেই মুনিগৰাকীৰ নাম হ'ল কাশ্যপ মুনি। কাশ্যপ মুনি অহা দেখি ৰজা উঠিল আৰু দণ্ডৱতে প্ৰণাম জনালে মুনিৰ চৰণত পৰি। দণ্ডৱতে মানে দীঘল দি সেৱা কৰা। গতিকে ৰজাই মুনিৰ চৰণত দীঘল দি প্ৰণাম জনালে। আশীৰ্বাদ কৰি মুনি ধৰিয়া তুলিল, মস্তকত হাত দিয়া সাদৰ কৰিল। আশীৰ্বাদ দি মুনিয়ে ৰজাক তুলি ধৰিলে আৰু মাথাত হাত ফুৰাই মৰম কৰিলে। ৰাজাক সম্ভাষি মুনি অন্তেপুৰে গৈলা, ৰাজাৰ বাৰ্তাক শকুন্তলা স্থানে কৈলা। ৰজাক সম্ভাষণ জনাই মুনি অন্তেপুৰত গ'ল আৰু শকুন্তলাৰ আগত ৰজা অহাৰ বাতৰি জনালে। শুনিয়া সন্তোষ ভৈলা কন্যাৰ অপাৰ, তাপিত লতায়ে যেন পাইল জলধাৰ। তাকে শুনি শকুন্তলাৰ মনটো ইমান ভাল লাগিল, অপাৰ আনন্দ মানে আনন্দত অধীৰ হৈ পৰিল। শুকান লতাই পানী পালে যেনেকুৱা জীপাল হৈ উঠে, শকুন্তলাও তেনেকুৱাকে মানে আগতে ইমান দিনে ম্ৰিয়মান হৈ আছিল, শকুন্তলাই নতুনকৈ জীৱনটো পোৱা যেন আনন্দ পালে। তথাপি কপতে কন্যা বুলিলা বচনে, নিবেদন কৰোঁ প্ৰভু তোমাৰ চৰণে। তথাপি শকুন্তলাই অভিমান কৰি ক'লে যে প্ৰভু তোমাৰ চৰণত ধৰি মই নিবেদন কৰোঁ, কিবা হেতু ৰাজা আহি আছে তজু স্থানে, আমি কৈতো আছো হেনো নকহিবা তানে। যে প্ৰভু তোমাৰ চৰণত ধৰি মই কওঁ, ৰজাই হয়তো কিবা কামত তোমাৰ ওচৰত আহিছে, কিন্তু মই ক'ত আছো তেওঁক নকবা। মুনি বোলে শকুন্তলা না বল এমন, তোমাকো নৃপতি সমে কৰিব মিলন। মুনিয়ে ক'লে শকুন্তলা তুমি এনেকুৱা কথা নকবা, তোমাক আৰু ৰজাৰ মাজত মিলন ঘটাই দিম। পাই আছে বিৰহৰ দুখ আতিশয়, তজু দৰ্শনে হৈব সন্তোষ হৃদয়। যে ৰজাই বহুত দুখ পাই আছে, মনটো বৰ বিষণ্ণ হৈ আছে আৰু তোমাক দেখা পালে হৃদয় সন্তুষ্ট হ'ব বা তেওঁৰ প্ৰাণ জোৰ পৰিব। শকুন্তলা বোলে তজু অখণ্ড বচন, জানিয়া কৰিবা আজ্ঞা কৈব নিবেদন। শকুন্তলাই ক'লে যে তোমাৰ বাক্য মই খণ্ডন কৰিব নোৱাৰোঁ, জানিয়া কৰিবা আজ্ঞা কৈব নিবেদন। মই জানো তুমি যে আজ্ঞা কৰিবা, সেইকাৰণে মই তোমাক আগতেই ক'লো, নিবেদন কৰিছোঁ। ঈষত হাসিয়া মুনি কিছু না বুলিলা, ওঠত হাঁহি লৈ মুনিয়ে একো নকলে। প্ৰভাত সমে মুনি ৰাজাত মিলিলা, আৰু ৰাতিপুৱাৰ সময়ত মুনিয়ে ৰজাক লগ কৰিলে। শিশুক কোলাত কৰি ঠাই আশী পাছে, নানা চল বন্ধ কৰি কথা কহি আছে। এই শিশুক কোলাত লৈ পাছে পাছে ঠাইও ৰক্ষিতাগৰাকীও আহিল আৰু নানা চল বল কৰি কথা পাতি আছে, মানে ৰজা আৰু মুনি। দেশক চলিতে ৰাজা চিন্তিয়া তেখন,
মুনিৰ চৰণে কৰিলন্ত নিবেদন যে পুনৰ নিজৰ দেশলৈ ঘূৰি যাব লাগে। ৰজাই সেই চিন্তা কৰি আছে আৰু মুনিৰ চৰণত ধৰি নিবেদন কৰিলে। বিদায় ল'বৰ কাৰণে মুনিৰ চৰণত ধৰি প্ৰণাম জনালে। মুনি বোলে মোৰ বাক্য শুনা মহামতী, স্নানদেৱৰ চন কৰি চলিবা নিপতি। মুনিয়ে ক'লে, শুনা মহামতী, তুমি মোৰ কথা শুনা আৰু স্নান দেৱাৰ্চনা কৰি তাৰমানে গা পা ধুই পূজা অৰ্চনা কৰি যাবা। সেইবেলা বালক দেখি নিপবৰে ৰক্ষিতাগৰাকী পিছে পিছে লৈ আহিছিল নহয়। গতিকে ৰজাই শিশুটোক দেখা পালে। স্নেহভাৱে জিজ্ঞাসিলা মুনিৰ গোচৰে আৰু অতি মৰমেৰে ৰজাই মুনিক সুধিলে, এহিত চৱাল প্ৰভু ৰাজাৰ নন্দন, পৰম সুন্দৰতনু দেখি সুলক্ষণ। ৰজাই ক'লে যে এই বাচ্ছাটো প্ৰভু কোনোবা ৰজাৰ পুত্ৰ, ইমান ধুনীয়া দেহৰ গঠন, গোটেই সুলক্ষণযুক্ত। এমত সুন্দৰ শিশু আমি নতো দেখি, নয়ন জোৰাই মোৰ ইহাকো নিৰেখি। ইমান সুন্দৰ শিশু মই আগতে দেখা নাই আৰু এই বাচ্ছাটোক দেখি মোৰ নয়ন জোৰ পৰে, নয়ন জোৰাই চাওঁ মই। মুনি বোলে আশ্চৰ্য শুনিও নৃপবৰ, ভাৰ্যাত পুত্ৰত দয়া তোমাতো বিস্তৰ। মুনি আচৰিত হৈ ক'লে যে শুনা নৃপবৰ, পুত্ৰ ভাৰ্যাৰ প্ৰতি তোমাৰ দয়া নাই, গৰ্ভৱতী ভাৰ্যাক কৰিলা পৰিহাৰ, এহিতো বালক ৰাজা হৈ আছে তোমাৰ, তুমি গৰ্ভৱতী পত্নীক ত্যাগ কৰিলা, কিন্তু এই বাচ্ছাটো আচলতে তোমাৰেই। ভাৰ্যাত তোমাৰ যদি দয়া থাকে মনে, গুণৱতী ভাৰ্যাক তেজিলা কি কাৰণে। পত্নীৰ প্ৰতি যদি তোমাৰ দয়াই আছিল, তেনেহ'লে এনেকুৱা গুণৱতী পত্নীগৰাকীক তুমি কি কাৰণে ত্যাগ কৰিলা। ৰাজা বোলে প্ৰভু তুমি জানা সৰ্বৰীতি, যিহেতু তেজিলো ভাৰ্যা জানিছা নিশ্চিতে। ৰজাই ক'লে, প্ৰভু তুমিতো সকলো জানা, যিহেতু ত্যাগ কৰিলোৱে পত্নীক, গতিকে ইয়াৰ কাৰণো তুমি নিশ্চয় জানিছা। পুত্ৰহমে শকুন্তলা কৈতবা আচয়, আজ্ঞা দিয়া মুনিবৰ কৰো অনুনয়। যে পুত্ৰৰ সৈতে শকুন্তলা ক'ত বা আছে, মোক আদেশ দিয়া মুনিবৰ, মই লগ কৰোঁ। মুনি বোলে কন্যা আছে আমাৰো ভৱনে, সিংহক জিনিলে এহি তোমাৰো নন্দনে। এতিয়া মুনি ক'লে যে কন্যা মোৰ ঘৰতে আছে, এই সিংহৰ লগত যুদ্ধ কৰিও জয় হ'ল তোমাৰ এই পুত্ৰই। শুনিয়া ৰাজাৰৰ আগে ৰোম শিহৰিল, পুত্ৰক ক'লাত লয়া মুনিক বুলিল। যে সিংহৰ লগত যুদ্ধ কৰা বুলি শুনি ৰজাৰ গাৰ নোম শিয়ৰি উঠিল আৰু পুত্ৰক কোলাত লৈ মুনিক ক'লে, ৰজাই মুনিক ক'লে, বিশেষীয়া কি কহিব তোমাৰ চৰণে, হৃদয় সন্তোষ হৈল প্ৰিয়া দৰ্শনে। বিশেষ আৰু কিনো কওঁ তোমাৰ চৰণত ধৰি, মোৰ হৃদয় সন্তুষ্ট হৈছে পত্নীক দেখা পায়। মোৰ হৃদয় শান্তি পাব পত্নীক দেখা পালে, হৃদয় জোৰ পৰিব। পাছে মুনি অন্তেপুৰে ভৱনে চলিলা, তথাতে ৰাজাক মুনি আহ্বান কৰিলা।
পাছত মুনিয়ে অন্তঃপুৰলৈ সোমাই গ'ল আৰু ৰজাকো যাবলৈ আহ্বান কৰিলে, মানে মাতিলে। শকুন্তলা সুন্দৰীক বুলিলন্ত মুনি, ৰাজাৰ পাশক চলা মোৰ বাক্য শুনি। শকুন্তলাক মুনিয়ে ক'লে যে মোৰ কথা শুনি তুমি ৰজাৰ ওচৰলৈ ব'লা। মাথাক দমাইলা কন্যা বুলিলা দেখনে, মাথাটো তলমূৰ কৰি শকুন্তলাই ক'লে, পূৰ্বে কহি আছো প্ৰভু তোমাৰ চৰণে, যে তোমাৰ চৰণত ধৰি মই পূৰ্বতে কৈছোঁ, বিস্তৰ নিন্দিয়া মোক তেজিলা পূৰ্বত, তাহান পাশক প্ৰভু যাইব কেনমত। কৈছে যে মোক জানি বুজিয়ে তেওঁ ত্যাগ কৰিলে, গতিকে তেওঁৰ ওচৰত মই আৰু কেনেকৈ যাম। মুনি বোলে দৈবৰ ঘটনা উপস্থিত, ৰাজাৰ কিঞ্চিত দোষ নাহিকে ইহাত। মুনিয়ে ক'লে যে এইটো দৈবৰ বিধান, মানে ভাগ্যৰ লিখন, ইয়াত ৰজাৰ অলপো দোষ নাই। আমাৰ বচন ব্যৰ্থ নকৰা সুন্দৰী, ৰাজাৰ পাশক চলা দুখ পৰিহৰি। যে মোৰ কথা তুমি অমান্য নকৰিবা সুন্দৰী, দুখ সকলো দুখ এৰি তুমি ৰজাৰ ওচৰলৈ ব'লা। মুনিৰ বচনে ধাই সমীপ চাপিয়া, হাতে ধৰি ৰাজাৰ নিকটে দিলা নিয়া। যে মুনিৰ কথা শুনি ৰক্ষিতাগৰাকীয়ে ওচৰ চাপি কন্যাক হাতত ধৰি ৰজাৰ ওচৰলৈ লৈ গ'ল। এইখিনি হ'ল কবিতাটো। কবিতাটোৰ অনুবাদ কৰি দিলোঁ আজি মই, আৰু ইয়াৰ পিছত তোমালোকক মই কবিতাৰ মূল ভাৱখিনি কৈ দিম। আজিলৈ হ'ব, ধন্যবাদ।